তেজপুৰৰ চকীঘাটত দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাত ৰেণুকা দেৱী নামৰ এগৰাকী 90 ঊৰ্ধৰ বৃদ্ধা ঘটনাস্থলীতে নিহত। গুৰুতৰভাৱে আহত ৰীতা দেৱী, অম্বিকা উপাধ্যায় আৰু খনীন্দ্ৰ উপাধ্যায়। উল্লেখ্য যে বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰ অভিমুখে আহি থকা অৱস্থাত মাৰুতি 800 বাহনখনে চকীঘাট দলঙৰ সমীপত ৰৈ থকা ট্ৰাকত পিছফালৰ পৰা খুন্দা মৰাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়। অলপ আগতেই আমাৰ চকীঘাট দলঙৰ ওচৰত অম্বিকা উপাধ্যায় নেপালীপট্টি তেজপুৰ নেপালীপট্টি নিবাসী অম্বিকা উপাধ্যায় আৰু তেওঁৰ মাতৃ আৰু বাইদেউ লগতে ভাইটি বিশ্বনাথ চাৰিআলিৰ পৰা আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়। এইটো বৰ দুখজনক ঘটনা। ইতিমধ্যে ডক্টৰে জানিব দিয়া মতে অম্বিকা উপাধ্যায়ৰ মাতৃগৰাকীৰ দেহাৱসান হৈছে। গতিকে খুব দুখজনক খবৰ আমাৰ নেপালীপট্টিৰ কাৰণে। এটা আকস্মিক দুৰ্ঘটনা বুলিয়ে ক'ব পাৰি। আৰু বয়স 92 বছৰ বয়স। হয় হয়। য'তে হৈছে পিছফালে মই আছিলোঁ, হাৰ্ডলি মই 50 মিটাৰ ডিষ্টেঞ্চত মই বাইক চলাই আহি আছিলোঁ। তেওঁলোকে ৰখি থকা ট্ৰাক এখনত আহি পিছফালে মাৰি দিলেহি। আহি কমপ্লিট গাড়ী পাল্টি মাৰি আকৌ ৰখিছে। আৰু দুজন বয়োজ্যেষ্ঠ আপোনাৰ ব্যক্তি আছিলে আৰু দুগৰাকী বয়োজ্যেষ্ঠ আপোনাৰ মাইকী মানুহ দুজনী আছিলে। এগৰাকী পৰা তাতে স্পট ডেড হৈছে, মই নিজে উঠাইছোঁ। এগৰাকী বোলে এতিয়া গম পোৱা মতে ভেণ্টিলেটৰত ৰাখিছে টাইমছত। দৰ্জা ভাঙি মই উলিয়াইছোঁ বাৰু তাৰ। ৰখি থকা ট্ৰাকতে তেওঁলোকে মাৰিলে। চকীঘাট ব্ৰিজৰ জামুগুৰিৰ ফালৰ পৰা আহিলে চকীঘাট ব্ৰিজ এণ্ট্ৰি কৰোঁতে আৰু এই চুকটোতে সেইখিনিতে আৰু টোটেল গাড়ীত 4জন আছিল তেওঁলোকৰ।